নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি খবৰ লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ হয়, মানে আপোনালোকে যিসকলে 10 পাছ কৰিছে তাৰ পৰা আবেদনসমূহ কৰিব পাৰিব। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। মানে মিনিমাম 10 পাছ আৰু মেক্সিমাম আপোনাৰ যিমান কোৱালিফিকেশ্যন আছে কোনো কথা নাই, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কোনটো বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থৈ বাবে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ যে যদি আপোনালোকে এপ্লাই কৰাৰ বিচাৰে আমাৰ দ্বাৰা আমাক কমেণ্ট কৰিব, আমি কমেণ্টত এপ্লাই কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। এপ্লাই অনলাইন ফৰ 18 মটৰ ভেহিকল ইনস্পেক্টৰ MVI ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 19/4/2024, মানে এপ্ৰিল মাহৰ 19 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। অসম চৰকাৰৰ পৰিবহণ বিভাগত চাকৰি আহিছে। MVI পদ মুকলি কৰিছে আৰু পদৰ সংখ্যা দিয়া আছে 18টা। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 22,000 পৰা 97,000 টকা পৰ্যন্ত। লগতে কেনেদৰে আবেদন কৰিবলৈ মই কৈ দিছোঁ। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চি আছে 18টা। UR কেটেগৰীৰ কাৰণে 12টা, OBC কাৰণে 4টা, SC কাৰণে 2টা, ST প্লেনৰ কাৰণে নাই আৰু ST হিটৰ কাৰণে কোনো ভেকেঞ্চি নাই। আৰু দৰমহা দিব 22,000 পৰা 97,000 টকা পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 9,400 টকা। মিনিমাম আপোনালোকে 30,000 পৰা 35,000 টকাকৈ দৰমহা পাব। আৰু বয়সৰ সময়সীমাটো এটা দি আছে 21 পৰা 38 বছৰৰ ভিতৰত আপোনালোকে হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ OBC হৈছে তেতিয়া 3 বছৰ মানে 41 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু নটিফিকেশ্যন আপোনালোকৰ 25 এপ্ৰিল 2018 যিটো আহিছে তাৰ পৰা ওলাইছে বুলি কৈছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে HSLC বা HSLC দেখিছেনে, মেট্ৰিক পাছ নাইবা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ 3 মহীয়া এখন ডিপ্ল'মা চাৰ্টিফিকেট দিছে। যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা অট'মোবাইল বা মেকানিকেলৰ যদি 3 মহীয়া এখন কিবা যে আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছৰ লগত, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান লিখা আছে। দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ PRC, অসমৰ বাসিন্দালৈকে PRC থাকিব লাগিব। লগতে আপোনালোকৰ এখন এমপ্লয়মেণ্ট চাৰ্টিফিকেটো থাকিব লাগিব। লগতে আপোনালোকৰ ফিজিকেল ফিটনেছৰ সম্পৰ্কে উল্লেখ কৰি দিছে। A candidate should have the good health and both mentally and physically should be free from any organic defect, bodily infirmity likely to interfere with efficient, মানে আপোনালোকৰ কোনো ফিজিকেলি বা মেণ্টেলি কোনো আপোনালোকৰ ডিফেক্ট থাকিব নোৱাৰিব, কোনো আপোনালোকৰ বডি অৰ্গেনিজম ভগা মেলা হ'ব নোৱাৰিব, মানে আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব। আৰু এই কেণ্ডিডেট ৰিকুৱাৰ্ড টু আণ্ডাৰগ' মেডিকেল এক্সামিনেশ্যন, আপোনালোকে চাকৰিটো কৰাৰ আগত মেডিকেল এক্সামিনেশ্যন কৰাই ল'ব লাগিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেল আৰু EWS কেন্দ্ৰৰ বাবে 297 টকা 20 পইচা, SC SC OBC MBC 197 টকা 20 পইচা, আৰু BPL কেন্দ্ৰৰ বাবে 47.20 rupees, PWD 47.20 rupees। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। যদি আপোনালোকে কৰিব নোৱাৰে দেন আমাক কণ্টেক্ট কৰিব পাৰে, মানে কমেণ্ট কৰিব পাৰে। কমেণ্টত কৰিলে আমি আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম, দেন আপোনালোকে গৈ কণ্টেক্ট নাম্বাৰ দিয়াৰ পিছত আমাক দ্বাৰা এপ্লাইসমূহ কৰাই ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 18/3/2024, মাৰ্চ মাহৰ 18 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট দিয়া হ'ব 19/4/2024, এপ্ৰিল মাহৰ 19 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।